নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে পেটি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি বিশ্ব ধ্যান দিৱস অৰ্থাৎ ৱৰ্ল্ড মেডিটেশ্যন ডে। জনসাধাৰণৰ শান্তি কল্যাণেৰে মানসিক উৎকৰ্ষ সাধনৰ লগতে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে এই দিৱস পালন কৰা হৈছে। ধ্যানৰ জৰিয়তে মানসিক চাপ, হিংসা, সামাজিক অসন্তুষ্টি আদিকে ধৰি সাম্প্ৰতিক সময়ত বিশ্বজুৰি থকা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পৰা যায় বুলি ভবা হয়। 2024 বৰ্ষত অৰ্থাৎ যোৱা বৰ্ষত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভাৰতৰ সহযোগত আজিৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। আজিৰ এই ব্যস্ত, দ্ৰুত গতিসম্পন্ন আৰু মানসিক চাপ ভৰা জীৱনত মানুহে যি আটাইতকৈ বেছি হেৰুৱাই পেলাইছে সেয়া হৈছে আন্তৰিক শান্তি। বাহিৰৰ পৃথিৱীখন জয় কৰিবলৈ গৈ বহু সময়ত আমি নিজৰ মনটো হেৰুৱাই পেলাওঁ। এই সত্যটো বুজাবলৈ আৰু মানুহক নিজৰ ভিতৰলৈ চাবলৈ আহ্বান জনাবলৈ আজি বিশ্বজুৰি উদযাপন কৰা হৈছে বিশ্ব ধ্যান দিৱস। ধ্যান মাথো এক অভ্যাস নহয়, ই এক জীৱন দৰ্শন। মনৰ কোলাহল শান্ত কৰি আত্মাক শক্তিশালী কৰি তোলাৰ এক সহজ কিন্তু গভীৰ পথ হৈছে ধ্যান। এই বিশেষ দিনটো উপলক্ষে আজি আমি আহি উপস্থিত হৈছোঁ তেজপুৰ চানমাৰীস্থিত প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঐশ্বৰ্য বিশ্ববিদ্যালয়ৰ ভগ্নীসকলৰ সৈতে। আমাৰ সৈতে আছে ব্ৰহ্মকুমাৰী সংগীতা আৰু ব্ৰহ্মকুমাৰী সৰলা, এই দুগৰাকী ভগ্নী, যিয়ে ৰাজযোগ ধ্যানৰ জৰিয়তে মানুহক শান্তি, সমতা আৰু ইতিবাচক জীৱন দৰ্শনৰ পথ দেখুৱাই আহিছে। আজিৰ এই আলোচনাত আমি জানিবলৈ চেষ্টা কৰিম বিশ্ব ধ্যান দিৱসৰ গুৰুত্ব, ধ্যানৰ ব্যৱহাৰিক উপকাৰিতা আৰু ব্ৰহ্মকুমাৰীসকলে কেনেদৰে ব্যক্তিৰ পৰা সমাজলৈ শান্তিৰ বাৰ্তা প্ৰচাৰ কৰি আহিছে। বাইদেউ, আপোনালোকক পোনপ্ৰথমে মই আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আজিৰ এই সুন্দৰ আলোচনা চক্ৰত উপস্থিত সৰ্বভাৰতীয় অনাতাঁৰ প্ৰচাৰ কেন্দ্ৰৰ বিষয়ববীয়াৰ লগতে সমূহ শ্ৰোতা বৃন্দলৈ মই তেজপুৰ ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ঈশ্বৰীয় অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক এই কামনা কৰিলোঁ। আজি বিশ্বৰ সৰ্বত্ৰ ধ্যানক মেডিটেশ্যনক জীৱনৰ পৰিচালনাৰ ক্ষেত্ৰত এক বিশেষ অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে। এয়া নিঃসন্দেহে এক শুভ লক্ষণ বুলিয়ে ক'ব পাৰি। প্ৰথমে আমি জানো আহক মেডিটেশ্যননো কি। মেডিটেশ্যন শব্দটো লেটিন শব্দ মেডেৰিৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল নিজকে ভিতৰৰ আৰু বাহিৰৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য কৰা। ইংৰাজীত বুজায় টু হেল্প উইথিং। বৰ্তমান বিশ্ব প্ৰযুক্তিবিদ্যাৰ লগতে সকলো দিশতে অধিক আধুনিকৰণ হোৱাৰ বিপৰীতে মানুহৰ মাজত বহুত পৰিমাণে ব্যস্ততাও বাঢ়ি আহিছে। কৰ্মব্যস্ততাৰ ফলত মানসিক চাপ বাঢ়ি আহিছে। মানুহে ক'ব নোৱাৰাকৈ এক প্ৰতিযোগিতাত নামি পৰিছে, অথচ ইয়াৰ মূল লক্ষ্য সম্পৰ্ক জ্ঞাত নহয়। ফলস্বৰূপে বৰ্তমান সময় মানুহৰ জীৱন এক ভয়, উদ্বিগ্নতা, হতাশা, নিৰাশাৰ দমজাত পৰিছে। বিভিন্ন ব্যৰ্থ চিন্তাই তথা কৰ্মই মন মগজুক ভাৰাক্ৰান্ত কৰি তোলা দেখা গৈছে। সেয়েহে মনৰ এই ঋণাত্মক আৱেগ উদ্বিগ্নতাবোৰক দূৰ কৰিবলৈ মেডিটেশ্যনৰ প্ৰয়োজন, আৰু যিটো বৰ্তমান সময়ৰ বাবে এক প্ৰাসংগিক বিষয়। হয় বাইদেউ, আপোনাৰ কথাৰ পৰা আচলতে আমি আৰম্ভণিতে বুজিব পাৰিলোঁ যে ধ্যানৰ কিমান বেছি আজিৰ দিনটোত প্ৰয়োজনীয়তা আছে। আপুনি মানসিক চাপৰ কথা কৈছে, হতাশাৰ কথা কৈছে। এনে সময়ত সঁচাকৈ ধ্যানৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। ব্যৱহাৰিক আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চালে নিয়মিত ধ্যানৰ অভ্যাসে মানুহৰ মানসিক স্বাস্থ্য, আৱেগিক ক্ষমতা আৰু শাৰীৰিক সুস্থতাত কেনেদৰে সহায় কৰিব পাৰে? ব্যৱহাৰিক আৰু বৈজ্ঞানিক এই দুয়োটা দিশৰ পৰাই মেডিটেশ্যনে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আমি সকলোৱে স্বাস্থ্যৱান হ'বলৈ বিচাৰোঁ, অথচ স্বাস্থ্যৰ সংজ্ঞা নেজানো। বিশ্ব স্বাস্থ্যৰ সংস্থাৰ সংজ্ঞা অনুসৰি স্বাস্থ্য হ'ল শাৰীৰিক, মানসিক, সামাজিক ও আধ্যাত্মিক
এই চাৰিটা দিশতে ভাৰসাম্য থকা, ইয়াৰ এটাও কম হ'লে সুস্বাস্থ্য বুলি ক'ব নোৱাৰি। যেনেকৈ এখন টেবুল চাৰিটা খুঁটাৰ ওপৰত থিয় হৈ থাকে, ঠিক তেনেদৰে স্বাস্থ্যও সেই লেখিকা। মেডিটেশ্যন শাৰীৰিক, মানসিক, সামাজিক ও আধ্যাত্মিক এই চাৰি দিশ সামৰি লয় আৰু জীৱনক এক বিশেষ গতি প্ৰদান কৰে। কেৱল দেখাত বাহিৰৰ পৰা শকত মানেৰেই স্বাস্থ্য নহয়, যদিহে মানসিকভাৱে শক্তিশালী নহয়। হয় বাইদেউ, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যানে যথেষ্ট সহায় কৰিব পাৰে। আমি বৰ্তমান দেখিছোঁ আজিকালি যুৱ প্ৰজন্ম বিভিন্ন ক্ষেত্ৰতে হওক, মোবাইলৰ আসক্তিৰ বাবে হওক বা ছ'চিয়েল মিডিয়াৰ ফলতে হওক, যথেষ্ট এটা বিষয়তে একাগ্ৰ হৈ থাকিব পৰা শক্তিটো হেৰুৱাই পেলাইছে। সহজ ভাষাত যদি আমি ক'ব যাওঁ, আজি যুৱ প্ৰজন্মৰ মাজত ডিচিপ্লিনৰ যথেষ্ট অভাৱ। তেনে ক্ষেত্ৰত ধ্যানৰ জৰিয়তে ডিচিপ্লিন লাইফত কেনেকৈ আনিব পৰা যায়? হয়, আমাৰ এই ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা এই সৰুৰ পৰা বৃদ্ধ বয়স্কলৈ কেনেকুৱাকৈ আমি ডিচিপ্লিনটোক বজাই ৰাখিব পাৰোঁ তাৰ ওপৰত কৈ আছোঁ। কিয়নো আমি দেখিছোঁ প্ৰেক্টিকেলত বৰ্তমান আমাৰ ওচৰত যিবিলাক ল'ৰা বা ছোৱালীয়ে, যুৱক যুৱতীয়ে আমাৰ ওচৰলৈ বৰ্তমানো আহিছে আৰু এতিয়ালৈ তেখেতসকলে পৰিৱৰ্তন হৈ গৈছে। আমিও ঠিক তেনেকুৱাই আছিলোঁ। আমিও যেতিয়া স্কুলীয়া জীৱনত বা ঘৰুৱা জীৱনত আছিলোঁ, সকলোৰে ভিতৰত কিবা এটা থাকে আৰু সেয়া হৈছে কি? কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। সেইবোৰ আমাৰ অতিলৈ বাঢ়ি গৈছে। এতিয়াৰ যুৱ চামৰ সন্মুখত বা তেখেতসকলৰ ভিতৰত ইমান বাঢ়ি গৈছে যে কামনা বাসনা ইমানেই বাঢ়ি গৈছে, নিজক ডিচিপ্লিনত আনিব নোৱাৰে বা কণ্ট্ৰলত আনিব নোৱাৰে। তাৰ মূল কাৰণটোৱে হৈছে আমাৰ হাতত, সকলোৰে হাতত মোবাইলটো থাকে। কিন্তু আমি মোবাইলটো কি হিচাপে ইউজ কৰিব লাগে সেইটো নজনা হৈ গৈছোঁ। আৰু তাৰ কাৰণে মোবাইলে আমাক ভালো দিছে, বেয়াও দিছে। যেনেকুৱাকৈ ব্লেড এখনে ভাল কামতো আমি ইউজ কৰোঁ, বেয়া কামতো ইউজ কৰোঁ, ঠিক তেনেকুৱাকৈ মোবাইলক আমি ভাল কামত যদি ইউজ কৰোঁ, সি আমাক ভাল ব্যক্তি বনাই দিব পাৰে। বেয়া কামত যদি ইউজ কৰোঁ, আমি বেয়ালৈ ঢাল খাই যাওঁ। আৰু সেয়েহে এই মেডিটেশ্যনৰ দ্বাৰা আমি নিজক কণ্ট্ৰলত আনিব পাৰোঁ, নিজক পৰিৱৰ্তন কৰিব পাৰোঁ। সকলোৰ লগত যিটো পাঁচ বিকাৰে আৱৰি ৰাখিছে, সেইটোক আমি মেডিটেশ্যনৰ দ্বাৰা দমন কৰিব পাৰোঁ। আৰু সেই যুৱক যুৱতী বা ল'ৰা ছোৱালীয়ে মেডিটেশ্যনৰ দ্বাৰা যিখিনি তেওঁৰ ভিতৰত আখৰি স্বভাৱবোৰ থাকে, সেইবিলাকক দমন কৰিব পাৰে। গতিকে মোবাইলটোক আমি ভাল কামত লৈ ইউজ কৰি নিজক সুস্থ সবল আৰু ভাল ব্যক্তি এজন বনাই ল'ব পাৰোঁ। আপোনালোকৰ ব্ৰহ্মাকুমাৰী কেন্দ্ৰসমূহত মূলতে ৰাজযোগ ধ্যান শিকোৱা হয়। আমি জানো যে ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ধ্যান আছে। সেই ধ্যানসমূহ বাৰু কেনেধৰণৰ আৰু সেইসমূহ ৰাজযোগ ধ্যানৰ সৈতে কেনেদৰে পৃথক? হয়, নমস্কাৰ। আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আধ্যাত্মিক, মানসিক, শাৰীৰিক আৰু চাৰিত্ৰিকৰ ওপৰত শিক্ষা দিয়া হয়, চাৰিটা বিষয়ৰ ওপৰত। আৰু যিসকল বাহিৰা মানুহ তেওঁলোকে য়োগা কৰে, কিন্তু সেই য়োগা তেওঁলোকে শাৰীৰিক সুস্থতাৰ কাৰণে কৰে। কিন্তু অকল শৰীৰটোক সুস্থ ৰখাই য়োগা নহয়, এজন সুস্থ ব্যক্তি মানা নহয়। কাৰণ শৰীৰটো সুস্থ ৰাখে কোনে? যিটো শক্তিয়ে আমাৰ শৰীৰটো চলাই আছে। যেনেকৈ আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে কথা ক'ব পাৰিছোঁ, প্ৰত্যেকটো অংগ আমাৰ শৰীৰটোৰ যে চলিছে, কাৰ শক্তিৰ আধাৰত চলিছে? সেইটোৱে হৈছে আত্মা, যাক আমি ইংলিছত চ'ল বুলি কৈছোঁ। আৰু সেই আত্মাক আমি প্ৰথমতে শক্তিশালী কৰিব লাগিব, যি শক্তিৰ আধাৰত আমাৰ শৰীৰটো সুস্থ থাকিব। আৰু তাৰ কাৰণে আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাজযোগ মেডিটেশ্যনৰ শিক্ষা দিয়া হয়, যিটোৰ দ্বাৰা আমি শাৰীৰিক, মানসিক, চাৰিত্ৰিক, আধ্যাত্মিক চাৰিটাৰ আমি উন্নতি কৰিব পাৰোঁ। হয় বাইদেউ, বিশ্ব ধ্যান দিৱসে আন্তৰিক শান্তিৰ জৰিয়তে বিশ্ব শান্তিৰ বাৰ্তা প্ৰদান কৰে। এজন ব্যক্তিৰ ধ্যান অভ্যাসে পৰিয়াল, সমাজ আৰু বিশ্বত শান্তি আৰু সমন্বয় গঢ়ি তোলাত কেনেদৰে সহায় কৰিব পাৰে? হয়, আমি আগতেও জানি আহিছোঁ যে অসুস্থ মনক সুস্থ কৰিবলৈ আৰু নিজৰ মাজত থকা উইকনেছবোৰক আঁতৰাবলৈ ৰাজযোগৰ বাহিৰে আন একো হ'ব নোৱাৰে।
আমি সদায় ৰাজযোগ কৰিলে আমাৰ মাজত থকা মূল 5টা কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ হয় আৰু আমাৰ বিবেকৰ জাগৃত হয়। ভাল বেয়া কৰ্ম অকৰ্ম বিচাৰ বিবেচনা কৰাৰ ক্ষমতা বাঢ়ে, যিয়ে পৰৱৰ্তী সময়ত আমাক পৰস্পৰৰ লগত মিলিজুলি থাকিব জ্ঞান দিয়ে। ৰাজযোগে দৈবী গুণৰ জন্ম দিয়ে। ৰাজযোগে বিবেকৰ নিৰ্দেশত চলিবলৈ শিকায়। ফলত বিশ্বৰ সকলো মানুহ একেজন ঈশ্বৰৰে সন্তান এই সুন্দৰ ভাৱনাৰ জন্ম দিয়ে আৰু ইয়ে সকলোকে এক সুন্দৰ এনাজৰীৰে বান্ধ খাই থাকিবলৈ শিকায়। আচলতে বহুতো মানুহে এই ধ্যানৰ দিশটোত আগবাঢ়িবলৈ কিছু ক্ষেত্ৰত সংকোচ অনুভৱ কৰে, মূলতে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত। বহুতে কয় যে ধ্যানৰ ক্ষেত্ৰত আগুৱাই গ'লে মানুহৰ পৃথিৱীৰ পৰা মোহ মায়াৰ পৰা মনটো আঁতৰি আহে, যাৰ ফলত নিজৰ ব্যক্তিগত সমস্যা বা ব্যক্তিগত ঘৰুৱা দাম্পত্য জীৱনৰ পৰা মানুহ আঁতৰি হয় বা পৃথক হৈ পৰে। সেই ভয়টোৰ বাবে বহুতে এই ক্ষেত্ৰতো আগবাঢ়ি আহিব নোখোজে বা ভয় কৰে। আৰু লগতে আমাৰ দৈনন্দিন জীৱনত আজিকালি মানুহবিলাক যথেষ্ট ব্যস্ত হৈ পৰিছে। তেনে ক্ষেত্ৰত ধ্যানৰ বাবে এক্সট্ৰাকৈ এটা সময় দিবলৈ মানুহে বহুত ক্ষেত্ৰত সংকোচ কৰে। তেনে মনস্তত্ত্ববিলাকৰ বিষয়ে আপোনালোকে কি ক'ব, আৰু দৈনিক কিমান সময় ধ্যান কৰাটো বৰ্তমান মানুহৰ বাবে প্ৰয়োজনীয়? হয়, ইয়াৰ কাৰণে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ সকলোৱে দৈনন্দিন জীৱনত ব্যস্ত হৈ থাকে। মূলত 24 ঘণ্টাত একদিন হয়, 12 ঘণ্টা দিনত, 12 ঘণ্টা ৰাতিপুৱা হয়। তাৰ মাজত চাওক, আমি এতিয়া ইয়ালৈ আহিলে এনেকুৱা নহয় যে, আপোনাৰ প্ৰশ্নটো মই বুজি পালোঁ, ইয়ালৈ আহিলে এনেকুৱা নহয় যে মানুহে বিয়া হ'ব নোৱাৰে বা খোৱা লোৱাৰ কিবা অসুবিধা হয়, তেনেকুৱা একো অসুবিধা নাই। ইয়াত সকলোৱে আহিব পাৰে আৰু আমাৰ তেনেকুৱা বান্ধি দিয়া কোনো নিয়ম নীতি নাথাকে। কিন্তু এই যে আমাৰ ভিতৰত থকা কিছুমান অসুৰে বাস কৰি আছে, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, সেইবোৰক আমি নাশ কৰিবলৈ ইয়াত মেডিটেশ্যনৰ দ্বাৰা, যোগৰ দ্বাৰা শিকাওঁ। আৰু এই মেডিটেশ্যনটো এনেকুৱা নহয় যে আপোনালোকে ইয়াত আহি গোটেই দিনটো থাকিব লাগিব, তেনেকুৱা নহয়। এই 24 ঘণ্টাত বা এই 12 ঘণ্টাত, ৰাতি আৰু দিনে 24 ঘণ্টা বা 12 ঘণ্টাৰ মূলত 1 ঘণ্টা সময় আপোনালোকে ইয়াত আহি দিয়ক। আমাৰ যিটো 7দিনীয়া কোৰ্চ আছে সেইটো কৰি লওক, বুজি লওক আৰু নিজৰ ঘৰখনতে দৈনন্দিন জীৱনত যিটো কৰ্ম কৰি আছে, স্কুলত যোৱাৰ পৰা, অফিচত যোৱাৰ পৰা, কিটচেনত কাম কৰাৰ পৰা, যিখিনি দৈনন্দিন জীৱনত আমাৰ কৰ্ম আছে, সেই কৰ্ম কৰি আমি এই মেডিটেশ্যন বা যোগটো কৰিব পাৰোঁ আৰু আমাৰ সকলোৰে মনটো সুস্থ, শান্ত, সুখী, আনন্দ, দয়া, প্ৰেম, এইবোৰ আমাৰ আত্মাৰ লগত যিখিনি গুণ আছে, সেইবোৰ সকলোবিলাক আমি বজাই ৰাখিব পাৰোঁ আৰু নিজক কণ্ট্ৰললৈ আনিব পাৰোঁ। হয়, আচলতে আমি ধ্যানৰ জৰিয়তে নিজৰ মনটোক আচলতে পৰিষ্কাৰ কৰি তুলিব পাৰোঁ। আমাৰ মনবিলাক আজিকৈ সঁচাকৈ বহুতো দিশৰ পৰা প্ৰদূষিত হৈ পৰিছে আৰু ইয়াৰ ক্ষেত্ৰত সমাজ ব্যৱস্থাৰো যথেষ্ট প্ৰভাৱ আছে। তেনে ক্ষেত্ৰত ধ্যানৰ জৰিয়তে আমি মনটো পবিত্ৰ কৰিব পাৰোঁ। আমি আমাৰ অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। আপুনি আমাৰ শ্ৰোতাসকললৈ এই অনুষ্ঠানৰ শেষত আজি বিশ্ব ধ্যান দিৱসৰ উপলক্ষে শেষ বাৰ্তাস্বৰূপে কি ক'ব বিচাৰিব? আৰু লগতে যিসকল ব্যক্তিয়ে এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ আহিবৰ কাৰণে সুবিধা নাই বা তেওঁলোকৰ ওচৰ নাই, তেওঁলোকে ঘৰতে কেনেদৰে নিয়মিত ধ্যান কৰিব পাৰে আৰু তেওঁলোকে কিমান সময় ধ্যান কৰাটো প্ৰয়োজন? হয়, আহি আমি শেষ পৰ্যায়লৈ আহিলোঁ আৰু সেয়েহে এই বিশ্ব ধ্যান দিৱসত আপোনালোকক শৰীৰৰ লগতে মানসিক, সামাজিক, নৈতিক ও বৌদ্ধিক উৎকৰ্ষৰ সাধনাৰ লগতে ঈশ্বৰীয় জ্ঞান প্ৰাপ্তিৰ বাবে ৰাজযোগ মেডিটেশ্যনৰ প্ৰশিক্ষণ লওক আৰু এখন সুস্থ ঘৰ, সুস্থ সমাজ, সুস্থ দেশ তথা সোণালী যুগৰ সৃষ্টিত সকলোৱে হাতত ধৰাধৰিকৈ আগবাঢ়ি আহক। পুনৰ সমূহ বিষয় শ্ৰোতা ভাতৃ ভগ্নী ও আই মাতৃসকললৈ মোৰ তথা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তেজপুৰ চানমাৰী শাখা কেন্দ্ৰৰ তৰফৰ পৰা বহুত শুভকামনা, শুভ ভাৱনা ও ঈশ্বৰীয় অভিনন্দন জ্ঞাপন কৰিলোঁ। আটায়ে ভালে থাকক, সুখত থাকক, আনন্দত থাকক আৰু সকলোৱে নিজৰ ঘৰখনতে জাষ্ট 1 মিনিট সময় ঈশ্বৰক
প্ৰাৰ্থনা কৰিব আৰু সেই 1 মিনিট চাইলেন্সৰ বা মৌনতাৰ শক্তি আমাক গোটেই দিনটোৰ কাৰণে আমাক সুন্দৰ কৰি কোনো বিশৃংখলা নোহোৱাকৈ গোটেই দিনটোত আমি সুকলমে থাকিব পাৰিম। এই ৰাজযোগ ধ্যানৰ জৰিয়তে নিজৰ ব্যক্তিগত জীৱনত যথেষ্ট লাভান্বিত হোৱা তথা বৰ্তমানো ৰাজযোগ ধ্যান কৰি থকা বিশিষ্ট ব্যক্তিসকলৰ নাম ক'ব পাৰিব নেকি বাৰু? কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম ক'ব পাৰিব নেকি বাৰু? হয়, প্ৰথমে মই কৈ আছোঁ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ, ৰাষ্ট্ৰপতি বাইদেউ দ্ৰৌপদী মুৰ্মুৰী, বৰ্তমান আব্দুল কালাম ছাৰ, তেওঁক সকলোৱে জানে। আব্দুল কালাম ছাৰ বৰ্তমান তেওঁ আছিলে, বৰ্তমান তেওঁ নাই, তেওঁ শৰীৰ এৰিলে, কিন্তু তেওঁ আমাৰ এই ৰাজযোগ মেডিটেশ্যন কৰিছিলে। তেওঁ ৰেগুলাৰ ষ্টুডেণ্ট হৈ আছিলে। ষ্টুডেণ্ট বুলি কোৱাৰ লগে লগে এনেকুৱা নহয়, কোনোবা এখন স্কুল কলেজত যোৱা ষ্টুডেণ্ট, আমি সকলোৱে ভগৱানৰ ষ্টুডেণ্ট হওঁ। আমি বৰ্তমান সকলোৱে তেওঁৰ পৰা ভগৱানৰ পৰা শিকি আছোঁ আৰু সেইকাৰণেই আমি ভগৱানৰ ষ্টুডেণ্ট হওঁ। আৰু চাওক, এইটো আমি ঘৰত থাকিও কৰিব পাৰোঁ, কিন্তু কমচে কম আমি 3 দিন এই য'ত যাৰ যেনেকুৱাকৈ ওচৰত আমাৰ এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰীজ ঈশ্বৰীয় বিশ্ববিদ্যালয় আছে, তাত গৈ আমাৰ 3 দিনীয়া যিটো ৰাজযোগ শিবিৰ আছে, সেই শিবিৰ বা 3 দিনত আপোনাক যিটো আমাৰ 7 days কোৰ্চ, সেইটো 3 দিনত আপোনাক কৰি দিব। আৰু আপুনি নিজৰ ঘৰখনতে আই মাতৃসকল, ভগ্নীসকল বা এই যে সৰু সৰু চাম যিসকল আছে এতিয়া যুৱক যুৱতী, সকলোৱে মানে নিজৰ ঘৰখনতেই কৰিব পাৰে। মাথোন 3 দিনৰ কাৰণে ইয়াত আহক, য'ত মানে আজি চাওক আমাৰ এই মোদী ছাৰ ডাঙৰীয়া, লগতে এই যে প্ৰতিভা পাটেল বাইদেউ আছিলে, মই পাহৰি গ'লোঁ, আৰু বৰ্তমান এইটো অলপ কটাকটি কৰিব দেই, বৰ্তমান মোদী ছাৰ, দ্ৰৌপদী মুৰ্মুৰী বাইদেউ, লগতে আমাৰ যিজন দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বাইদেউ বৰ্তমান নিয়মিত ভগৱানৰ ষ্টুডেণ্ট হয়। আৰু এতিয়ালৈ বৰ্তমান আহি আছে ছাৰ, আমাৰ অসমৰ যিজন CM ছাৰ, মামা বুলি কোৱা হয়, তেওঁ কিন্তু মধুবন ৰাজস্থানত গৈ আহিলে আৰু বৰ্তমান আমাক এতিয়া এই শিক্ষাৰ কাৰণে বহুত আগবঢ়াই আছে। ভগৱানে যেনেকুৱাকৈ লৈ গৈ আছে, তেওঁ আমাক বৰ্তমান সহায় কৰি আছে। আৰু এতিয়া যিটো গুৱাহাটী, উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ৰিট্ৰিট চেণ্টাৰ, তাত আমাক এই মামা ছাৰে 12.5 বিঘা মাটিও দিছে এই ঈশ্বৰীয় সেৱাৰ কাৰণে। এইটো খুব ভাল এটা খবৰ, আপোনালোকক জনাব পাৰি আমাৰ ভাল লাগিছে। হয় বাইদেউ, সঁচাকৈ ই এক আনন্দৰ খবৰ। মই এণ্ডিংটো কৰি দিছোঁ আৰু হৈ গ'ল। আদৰ শ্ৰোতা, সময়ে যিহেতুকে ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব। আজি আমাৰ এই আলোচনাই আমাক পুনৰ মনত পেলাই দিলে, শান্তি বিচাৰি আমি যে কি নকৰোঁ, কিন্তু আচল শান্তিৰ পথ আমাৰ নিজৰ ভিতৰতে আছে। ব্যস্ততা, উদ্বেগ আৰু অস্থিৰতাৰ মাজতো যদি আমি দিনটোৰ মাজত অলপ সময় নিজৰ মনলৈ উভতি আহিব পাৰোঁ, তেন্তে জীৱনটো অধিক সৰল, সুন্দৰ আৰু অৰ্থপূৰ্ণ হৈ উঠিব পাৰে। ধ্যান সেই পথ, যি পথত শব্দ কম কিন্তু অনুভৱ গভীৰ। আজি আমি উপস্থিত থাকিলোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰ্য বিশ্ববিদ্যালয়ত, আৰু আমাৰ লগত আছিলে ব্ৰহ্মকুমাৰী সংগীতা আৰু ব্ৰহ্মকুমাৰী সৰলা বাইদেউ। আপোনালোক দুয়োগৰাকীকে আমি পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক ইমান সুন্দৰভাৱে ধ্যান, শান্তি আৰু জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰাৰ লগতে এই দিৱসৰ গুৰুত্বৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে। আৰু ইয়াৰ লগতে মই নৱজিৎ শৰ্মাই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। আজি অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।